হেল্ল' ভিউয়াৰ্ছ ৱেলকাম বেক মাই চেনেল। আজি বহুতে মোক পাৰ্চনেলিও সুধি আছে কিছুমান এটা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ যিটো এণ্ট্ৰেন্স এক্সাম তাতে যিটো এটা লিখা থাকে NCT ডকুমেণ্টছ আপলোড এজ পাৰ NCT নৰ্মছ, সেইটোত একচুৱেলি কি আপলোড কৰিব লাগে মই একবাৰতে কৈ দিওঁ। সেইটোত আপোনালোকে গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট বা গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট সেই দুয়োটা মিলি PDFটো আপলোড কৰি দিলেই হৈ গ'ল। আৰু এইটো কিয় দিব লাগে মই কৈ আছোঁ, কাৰণ সেই গ্ৰেজুৱেশ্যন আপডেটটোৰ কাৰণে NCT কি আচলতে জানে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন, মানে NCTয়ে আমাৰ যে শিক্ষক হ'ব লাগে তাৰে কিছুমান গাইডলাইন বান্ধি দিয়ে। NCTৰ আণ্ডাৰত BEd কৰিবলৈ হ'লে NCTৰ গাইডলাইন মতে কি গ্ৰেজুৱেশ্যনত মিনিমাম 50% লাগিব, আৰু ৰিজাৰ্ভেশ্যন SC SC OBC ST SCখিনি 45% হ'লে হয়। সেই যে NCT নৰ্মছ থাকে সেই নৰ্মছত লিখা আছে কাৰণে সেইটো ইউনিভাৰ্চিটিয়ে আপলোড দিব দিছে। মানে কি এইটো গুৱাহাটী ইউনিভাৰ্চিটিক যিহেতু NCTয়ে গাইডলাইন দিছে BEd কৰোৱাৰ কাৰণে, সেইকাৰণে সেই ডকুমেণ্টছটো আকৌ গুৱাহাটী ইউনিভাৰ্চিটিয়ে NCTক পঠাই দিব। সেইকাৰণে সেই ডকুমেণ্টছটো আপোনালোকে ভিজিট কৰি চাব নোৱাৰে, সেইটো NCTৰ ফালৰ পৰাই আহে, সেইকাৰণে সেইটো আপলোড দিব। আৰু তাতে কি আপলোড দিব লাগে বুলি ক'লোঁ মই, গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটখন দিলেই হ'ল। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিব, আৰু এডুকেশ্যন আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কথাখিনি যদি বুজি পালে থেংক ইউ।